8 তাৰিখে আমাৰ নিমাতীঘাটত যি শোকাবহ দুৰ্ঘটনা হ'ল ইতিমধ্যে আমি সকলোৱে জানো যে সেই দুৰ্ঘটনাত 3 গৰাকী ব্যক্তি পৰলোক প্ৰাপ্তি হ'ল আৰু যোৱাকালি ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত এতিয়া সেই নাও দুৰ্ঘটনাত যিমান কেইজন ব্যক্তি মিছিং হৈ আছিল সকলোকে আমি একাউণ্ট কৰিব পাৰিছোঁ। গতিকে এতিয়া কোনো ব্যক্তি মিছিং হৈ থকা নাই আৰু আজি আমি অফিচিয়েলি ক'ব পাৰোঁ যে নাও দুৰ্ঘটনাত 3 গৰাকী ব্যক্তিৰে মৃত্যু হৈছিল আৰু গোটেই কেইগৰাকী ব্যক্তিৰে আমি মৃতদেহ আমি বিচাৰি পাইছোঁ। যিখিনি দুৰ্ঘটনা হ'ল তাৰ পিছত এটা এনেকুৱা এটা পৰিৱেশ হ'ব বুলি কোনেও আশা কৰি থকা নাছিল আৰু স্বাভাৱিকভাৱে আমি লগে লগে কিছু নীতি নিয়ম বা বিশেষকৈ ছিংগল ইঞ্জিনৰ বোটসমূহ আমি বন্ধ কৰি দিবলগীয়া হ'ল। তাৰ পৰিপ্ৰেক্ষিতত মাজুলীবাসী ৰাইজৰ কিছু কষ্টও হৈছে আৰু সেই কষ্টখিনিৰ পৰা আমি তেওঁলোকক ৰিলিফ দিবৰ কাৰণেও আমাৰ হাতত কোনো ততাতৈয়াকৈ উপায় নাছিল, কাৰণ এনেকুৱা এটা ধৰণে এক্সিডেণ্ট হ'ব সেই বুলি আমি কোনেও সাজু হৈ থকাও নাছিলোঁ। গতিকে 8 তাৰিখৰ পৰা প্ৰচেষ্টা কৰি আমি পৰিৱেশ লাহে লাহে উন্নত কৰি আনিছোঁ আৰু আপোনালোকে দেখিছে যে আমাৰ মাজুলীত যি দুখন ৰোপেক্স বন্ধ হৈ আছিলে, যোৱাবাৰ মই যেতিয়া 9 তাৰিখে ইয়াত আহিছিলোঁ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক মই কৈছিলোঁ যে ৰোপেক্স দুখন ইমিডিয়েটলি চলাব লাগে। অলপমান কাৰিকৰী যিখিনি প্ৰয়োজন আছিল কৰাৰ গোটেইখিনি কৰি IWD ডিপাৰ্টমেণ্টে ইতিমধ্যে ৰোপেক্স দুখন চলাইছে। প্ৰথম অৱস্থাত 2টা টাইমিং হোৱাৰ কাৰণে ৰাইজে কিছু অসুবিধাৰ সন্মুখীন হৈছিলে। এতিয়া আমি টাইমিং 3টা, অৰ্থাৎ আগতে অফলামুখলৈকে 2টা ট্ৰিপ আছিল 9টা বজাত আৰু 3টা বজাত। এতিয়া আমি 9টা বজাত, 11:30 বজাত আৰু 3টা বজাত আমি 3টা ট্ৰিপ ৰোপেক্সে চলোৱা আৰম্ভ কৰিছোঁ। ঠিক সেইধৰণে কমলাবাৰীলৈকেও 3টা ট্ৰিপ অলৰেডি চলাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগত সংযোগ গতি ৰাখি অহা 2 দিনৰ ভিতৰত MS ৰাজলক্ষ্মী আৰু MS দিগাৰু বুলি আৰু 2খন জাহাজ ইয়াত আহি পাব। সেই 2খন জাহাজ আহি পোৱাৰ লগে লগে অহাকালি গধূলি আহি পাব বুলি মই ভাবিছোঁ, কিন্তু শিলঘাট আহি পাইছে। বহুতে লিখিছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগে লগে জাহাজ কিয় অহা নাই, কিন্তু গুৱাহাটীৰ পৰা মাজুলীলৈকে জাহাজ আহিবৰ কাৰণে 7 দিনৰ সময় লাগে। নদীত সোঁত বহুত আছে। যি কি নহওক অহা কালি বা পৰহিৰ ভিতৰত 2খন জাহাজ আহি পাব। তাৰমানে আমি আশা কৰিব পাৰোঁ যে 18 তাৰিখৰ পৰা আৰু 2খন জাহাজে ইয়াত কাম কৰিব, লগে লগে ট্ৰিপৰ সংখ্যা ইয়াত বাঢ়ি যাব। ঠিক সেইধৰণে আমাৰ IWD ডিপাৰ্টমেণ্টে মাজুলীত যিকেইখন নাও চলিছিল তাক তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছত আমি দেখা পালোঁ যে 2খন নাওত 120 HP আৰু 108 HPৰ মেৰাইন ইঞ্জিন লগোৱা আছে। সেই 2খন নাওক আজিৰ পৰা আমি চলাচল কৰিবৰ বাবে অনুমতি দিম, কিন্তু লাইফ জেকেট, আমাৰ টাইমিং, যাত্ৰীৰ যিটো সীমা আমি বান্ধি দিছোঁ সেই সীমা তেওঁলোকে মানিব লাগিব। গতিকে আজিৰ পৰা 2খন নাও উইথ মেৰাইন ইঞ্জিন চলিবলৈ আৰম্ভ কৰিব। এটা টিভিবিলাকতো দেখুৱাইছে যে মানুহে লাইন পাতিছে। দৰাচলতে লাইন প্ৰথম অৱস্থাত জাহাজৰ কাৰণে ৰখিছিলে, এতিয়া লাইন কৰিবলগীয়া হৈছে টিকেটৰ কাৰণে। মই যেতিয়া 9 তাৰিখে মাজুলীত গৈছিলোঁ, মাজুলীৰ ৰাইজে মোক কৈছিলে যে টিকেট হ'ব লাগে, নাম হ'ব লাগে, ফোন নম্বৰ হ'ব লাগে। সেইখিনি সংগ্ৰহ কৰিব যাওঁতে লাইন পাতিব লাগে। কিন্তু 21 তাৰিখৰ পৰা বা 22 তাৰিখৰ পৰা আমি এটা মোবাইল এপ এটা ৰিলিজ কৰিম। তেতিয়া ঘৰত বহিয়ে আমি টিকটখিনি লৈ ইয়াত আহিব পাৰিম, বা মাজুলীত কোনোবা সদাশয় ব্যক্তিয়ে যিখিনিয়ে তেনেকৈ এপ ব্যৱহাৰ কৰিব নোৱাৰে, এটা পাব্লিক ছাৰ্ভিচ এটাও যদি আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে ঘৰৰ পৰা আহোঁতে ঘৰতেই তেওঁলোকে এপত টিকেটটো কাটি লৈ আহিব পাৰিব। তেতিয়া আৰু লাইন পাতিব নলগা হ'ব। ইয়াৰ উপৰিও
মই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত যোগাযোগ কৰি আছোঁ। তেওঁক মই অনুৰোধ কৰিছোঁ যে 2খন জেটি আৰু 2খন ৰোপেক্স আৰু অসমলৈকে দিয়ক, তেতিয়া অন্ততঃ আমি মাজুলীত আৰু এখন ৰোপেক্স আমি দিব পাৰিম। তেখেতে ৰাতিপুৱা মই আহোঁতে কথা পাতি আহিছোঁ, তেখেতে কৈছে যে মই ব্যৱস্থা কৰি আছোঁ, যিমান সোনকালে পাৰোঁ মই পঠাই দিম। বাকী মাজুলীত যি 8খন নাও থাকি গ'ল, তেওঁলোকৰ কাৰণে আমি বিনামূলীয়াকৈ মেৰাইন ইঞ্জিনৰ ব্যৱস্থা কৰিছোঁ। কিন্তু মেৰাইন ইঞ্জিনখিনি আহি পাওঁতে 60 দিন লাগিব বা 50 দিন লাগিব, তেতিয়ালৈকে বাকী 8খন নাও নচলিব। বাকী মই ভাবোঁ যে লাহে লাহে আমাৰ ঘটনা হোৱাৰ দিনাখনৰ পৰাই পৰিবহণ মন্ত্ৰী ইয়াতে আছে, তেওঁ গুৱাহাটীত যোৱাই নাই, টেপ ৰিলিজ কৰিহে তেওঁ গুৱাহাটীত যাব। অহা 17 তাৰিখে আমি আৰু এখন ঠিক ৰোপেক্সৰ ধৰণৰে আৰু এখন জাহাজ আমি বনাইছিলোঁ, কেটামৰান এখন, সেইখনো 17 তাৰিখে আমি গুৱাহাটীৰ পৰা এৰি দিম। গতিকে আৰু 7 দিনৰ ভিতৰত সেই নতুন জাহাজখনো আহি পাব। তাৰমানে সৰ্বমুঠ মাজুলীত 2খন ৰোপেক্স, এখন কেটামৰান অত্যাধুনিক আৰু 2খন ৰাজলক্ষ্মী আৰু দিগাৰু, তাৰমানে 5খন জাহাজ আৰু এখনটো বৰ্তমান চলি আছে, 6খন কমলাবাৰী যিখন চলি আছে। গতিকে 6খন অতিৰিক্ত জাহাজ আমাৰ হৈ যাব ৰোপেক্সক ধৰি, আৰু দিল্লীৰ পৰাও আমি পাম বুলি আশা কৰি আছোঁ। নাও 2খন আজিৰ পৰা চলিব। গতিকে মই ভাবোঁ যে পৰিৱেশটো খাম কাটিব। এটা লগত আৰু এটা আমি নতুন কাম কৰিছোঁ, সেইটো হ'ল যে মাজুলীৰ পৰা লখিমপুৰ বগীনদী হৈ যোৰহাটলৈকে আমি নাইট ছুপাৰো ইন্ট্ৰডিউচ কৰি দিছোঁ। কোনোবাই যদি নাৱৰ কাৰণে পানীত আহিবৰ কাৰণে অলপ ভয় খায়, স্বাভাৱিক হয়, তেওঁলোকে ৰাতি নাইট ছুপাৰ পাব। মাজুলীৰ পৰা আৰম্ভ হ'ব, বগীনদী হৈ ডিব্ৰুগড় হৈ মৰাণ হৈ তেওঁলোকে যোৰহাট পাই যাব। এতিয়া 2খন হ'ব, এখন যোৰহাটৰ পৰা যাব, এখন তাৰ পৰা আহিব, কিন্তু ইমান পেচেঞ্জাৰো নাই। যদি পেচেঞ্জাৰ বাঢ়ে আমি বেছিও দিব পাৰিম। সেইকাৰণে 2খন জেটি আমি খুজিছোঁ, কিন্তু ঘটনাটো হ'ল যে পাৰ্মানেণ্ট এইকাৰণে হ'ব নোৱাৰে। আজি য'ত বনাব নদীয়ে সোঁত সলাই দিয়ে, গতিকে জাহাজৰ এইটো আমি সাগৰৰ লগত তুলনা কৰিলে নহ'ব। সাগৰটো শুকাই নাযায়, নদীটো শুকাই যায়। গতিকে ইয়াতে আমাৰ যিমানে আমি চেষ্টা নকৰোঁ কিয়, এক জেগাতে থাকিব নোৱাৰে, ই সময়ৰ লগে লগে চেঞ্জ হৈ থাকিব। ইয়াতে আমি প্ৰশিক্ষণৰ যিকেইজন ইয়াত জাহাজ আহিছে, ড্ৰাইভাৰ আহিছে, তেওঁলোকে প্ৰশিক্ষণো আছে, আৰু বিনা প্ৰশিক্ষণৰ ড্ৰাইভাৰ ইয়াতে নচলায়। গুৱাহাটী কেন্দ্ৰটো যি অসুবিধা আছে মোক সেইটো মই চোৱা নাই, আপোনালোকে IWD মিনিষ্টাৰক সুধিব, তেওঁ নিশ্চয় এইটো উত্তৰ দিব। কিন্তু সিদিনাখন আপোনালোকে দুৰ্ঘটনাটো জানে যে ৰখি থকা জাহাজত আহি খুন্দা মাৰিছে। সেইকাৰণে এইটো আচলতে ব্যৱস্থাৰ দিশৰ পৰাহে চাবলগীয়া আছে। এটা SDRFৰ 2টা টিম মাজুলীত অলৰেডি ডিপ্লয় কৰা হৈছে, এটা কমলাবাৰীত পাৰ্মানেণ্টলি আছে, এটা অফলামুখত পাৰ্মানেণ্টলি আছে। মই ডিচিক কৈছোঁ যে এটা টিম নিমাতীটো ৰাখি দিব লাগে। অলৰেডি 2টা টিম পাৰ্মানেণ্টলি অফলামুখ আৰু কমলাবাৰীত দিয়া হৈছে, নিমাতীত থাকিব। খালি মই মাজুলী আৰু যোৰহাটৰ ৰাইজক এইটোৱে কৰিম যে গোটেই ব্যৱস্থাখিনি হওঁতে আমাক 15 দিন সময় লাগিব। এই 15 দিন কষ্ট হ'ব, কিন্তু সেই কষ্টখিনিকে আমি যদি অলপ সহ্য কৰি লওঁ, তেতিয়াহ'লে আমাৰ জীৱন আৰু সম্পত্তি নিৰাপদ হ'ব। আৰু যদি এইটো কষ্ট হৈছে বুলি নাওকেইখন চলাই দিয়ক, সেইটোতো মই নচলাওঁ যেতিয়ালৈকে মেৰাইন ইঞ্জিন নহয়। সেইটো ক্ষেত্ৰত কোনো চিন্তা কৰি লাভে নাই যে মেৰাইন ইঞ্জিন হ'লেহে নাও চলিব। এই মাজৰ সময়ছোৱাত অহা 15 দিনলৈকে কিছু কষ্ট পাব, কিন্তু আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে এই 15টা দিন মই ৰাজ্য চৰকাৰৰ লগত সহযোগ কৰিবৰ বাবে সকলোকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু ভাল হ'ব, 8 দিনত হ'ব। লাইফ জেকেট সদায় পিন্ধিব। আমি ইয়াতে গুৱাহাটীৰ পৰা চাই থকাৰ ব্যৱস্থা কৰিছোঁ, ইয়াতে CCTV লাগিব, গুৱাহাটীৰ পৰা আমি চাই থাকিম। দুৰ্ঘটনাই, কিন্তু মানুহৰ ভুলৰ কাৰণে যাতে দুৰ্ঘটনা নহয় সেই বিষয়ে আমি সম্পূৰ্ণ চকু দিম। আৰু মাজুলী দলঙৰ কামো বহুতখিনি কাম ইতিমধ্যে গুৱাহাটীত আমি যিটো বেক অফিচৰ বুলি কয় সেইখিনি আমি কৰিছোঁ। নৱেম্বৰৰ পৰা আমি কনষ্ট্ৰাকশ্যনৰ কামো আৰম্ভ কৰিম।
পুলিচেতো গোটেইকেইজনক এৰেষ্ট কৰিছে আপোনালোকে দেখিছে যে 12জনক এৰেষ্ট কৰিছে আৰু আমি তেওঁলোকক চাৰ্জশ্বিট কৰি দিম 3 মাহৰ ভিতৰত যিটো যাতে বেইল পাব নোৱাৰে আমি পুৰা চেষ্টা কৰিম অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙকো তদন্ত দিয়া হৈছে তেওঁ তদন্ত আজিকালিৰ পৰা আৰম্ভ কৰিব মই ব্যক্তিৰ কথা আলোচনা নকৰোঁ কিন্তু যোন ব্যক্তি দায়িত্বত সিদিনাখন নাছিলে তেওঁৰ ওপৰত আৰু বহুত কৰি থাকিলে পিছত ৰাইজৰ অসুবিধা হ'ব এজনো যদি এক্সপিৰিয়েঞ্চ মানুহ নাথাকে ৰাইজৰ কাৰণে ক্ষতি হ'ব সেইকাৰণে কোনো ব্যক্তিক টাৰ্গেট কৰি আমি কথা নকৈ আমি মাজুলীবাসী আৰু যোৰহাটবাসী ৰাইজৰ যাতে যাতায়াত সুচল হয় তাৰ কাৰণে চেষ্টা কৰা ভাল হ'ব